আসসালামুআলাইকুম প্ৰিয় দৰ্শক, কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ে ভাল। মই গিয়াছুদ্দিন, আপোনালোকে সকলোৱে চিনি পায়। আজি হ'ল শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে মই এষাৰ কথা ক'বলৈ ওলাইছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয়, মোক সৰু ভাই বা ভণ্টি বুলি মাজ লৈ দিব। আজি হ'ল 5 ছেপ্টেম্বৰ। আমি সকলোৱে জানো এই দিনটোত আমাৰ ভাৰতৰ সমগ্ৰ ঠাইত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। ভাৰতৰ দ্বিতীয় উপৰাষ্ট্ৰপতি তথা প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ জন্মদিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱ যেতিয়া ৰাষ্ট্ৰপতি আছিল, তেতিয়া ছাত্ৰৰ কিছুমান গোটে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন পালন কৰিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱে কৈছিল, মোৰ জন্মদিনটো বেলেগকৈ পতাতকৈ এই দিনটোত পাতি উদযাপন কৰিলে মই গৌৰৱান্বিত অনুভৱ কৰিম। তেতিয়াৰ পৰা 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। 1926 চনৰ 5 আগষ্ট তাৰিখে প্ৰথম শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক আগ্ৰহী কৰি তোলে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকক মমবাতিৰ লগত তুলনা কৰিব পাৰি, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষক হ'ল জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ। প্ৰয়োজনীয় যিকোনো জ্ঞান শিক্ষকৰ পৰা আমি আহৰণ কৰিব পাৰোঁ। গতিকে আমি সকলোৱে শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলা আৰু সন্মান কৰিব লাগে। শিক্ষক দুই ধৰণৰ থাকে, এজন এনে শিক্ষক আৰু এজন এডিক্টেড শিক্ষক, যোনে পঢ়ুৱাই ভাল পায়। এটা সাধু কথা কওঁ তোমালোক। এদিন এটা ৰাস্তা দি ল'ৰা এজন গৈ আছে আৰু সেই ৰাস্তা দি এজন তেওঁৰ ক্লাছ টিচাৰ আহি আছে। টিচাৰজনক দেখা পাই ল'ৰাজনে প্ৰণাম কৰিলে, যিটো এতিয়া তোমালোকে নকৰা। তাৰপিছত ল'ৰাজনে সুধিলে, ছাৰ মোক চিনি পাইছেনে? মই অমুক চনৰ অমুক তাৰিখে আপোনাৰ স্কুলত পঢ়িছিলোঁ, চিনি পোৱা নাই। ছাৰজনে ক'লে, চিনি পোৱা নাই। ছাত্ৰজনে ক'লে, অমুক চনৰ অমুক তাৰিখে আপোনালোকৰ স্কুলত এজন ল'ৰাই নতুন ঘড়ী এটা পিন্ধি আহিছিল। সেই ঘড়ীটো চুৰি হৈছিল আৰু ময়ে চুৰি কৰিছিল। কিন্তু তেতিয়া আপুনি সকলো ছাত্ৰ ছাত্ৰীক কৈছিল যে সকলোৰে বেগ আৰু পকেট চেক কৰা হয়। তেতিয়া সকলোকে চকু মুদিবলৈ দিছিল আৰু আমি সকলোৱে চকু মুদিছিলোঁ আৰু আপুনি বেগ আৰু পকেট চেক কৰিছিল। তেতিয়া ঘড়ীখন এটা বেগৰ পৰা পাইছিল আৰু তেতিয়া আপুনি কৈছিলে, এই ঘড়ীখন কাৰ? ক'লে, মোৰ। লৈ ল'লে। পিছত ল'ৰাজনে সুধিলে, আপোনাৰ এইটো কথা মনত আছে, কিন্তু মোক কিয় আপোনাৰ মনত নাই? শুনা, ছাৰজনে ক'লে, শুনা, মই নিজেও তেতিয়া চকু বন্ধ কৰি তোমালোকৰ বেগ চেক কৰি আছোঁ। কাৰণ মোৰ চকুৰ আগত যদি তুমি সেইদিনা চোৰ অপমানিত হ'লা হয়, তেতিয়া আজিলৈকে চোৰে হৈ থাকিলা। তোমাক মই পিঠিত লিখি দিব পাৰিলোঁ হয়, এইজন চোৰ, সকলোৱে ইয়াৰ পৰা দূৰত থাকিবা। গাৰ্জেন আনি তোমাক স্কুলৰ পৰা ওলাই দিব পাৰিলোঁ হয়, কিন্তু মই সেইটো কৰা নাই। ছাত্ৰজনে পিছত ক'লে, আপোনাৰ এই অনুপ্ৰেৰণাই মই আজি চোৰৰ পৰা শিক্ষক হৈছোঁ। আপুনি যদি চোৰৰ পৰা এজন শিক্ষক বনাব পাৰে, মই আজি শিক্ষক হৈ ডক্টৰ ইঞ্জিনিয়াৰ বনাম আৰু ভাল মানুহৰ তৈয়াৰ কৰিম। এইখিনি আছিল এখন সৰু ভিডিঅ'। যদি ভাল লাগে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত আকৌ সকলো শিক্ষক শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম।